হাত দাঙিছে সাংসদ ৰাজেন গোহাঁয়ে। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে নগাঁৱৰ একেৰাহে 4বাৰৰ বিজেপি সাংসদজনে। শনিবাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ কথা। তাৰ আগতেই সংবাদ মাধ্যমৰ আগত নিৰ্বাচন নেখেলাৰ কথা ঘোষণা কৰিলে ৰাজেন গোহাঁয়ে। কিন্তু কিয়? মই এবাৰ নিৰ্বাচন নেখেলোঁ বুলি ভাবিছোঁ, যিহেতুকে মোৰ বিপৰীতে এগেইনষ্টত এটা কেছ আছে আৰু কেছটো এতিয়ালৈকে ফয়চলা হোৱা নাই, হাইকোৰ্টৰ চলি আছে। গতিকে কেছটো ফয়চলা নোহোৱাকৈ মই নিৰ্বাচন নেখেলোঁ বুলি ভাবিছোঁ, দোষমুক্ত নোহোৱালৈকে। আৰু দোষমুক্ত হ'লে নিশ্চয় দলে আকৌ যেতিয়া কিবা দায়িত্ব দিব, দলৰ নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাব। গোহাঁইৰ বিৰুদ্ধে আছে মহিলাক যৌন নিৰ্যাতনৰ অভিযোগ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এতিয়ালৈ গোচৰটোত সম্পূৰ্ণ দোষমুক্ত ঘোষণা নকৰাৰ বাবেই তেওঁ অৱতীৰ্ণ নহয় নিৰ্বাচনত। অৱশ্যে সেয়া এক কাৰণ হ'লেও এইবাৰ গোহাঁইক দলে টিকট নিদিয়াটোৱেই নিশ্চিত বুলি জানিব পৰা গৈছে। কেৱল গোহাঁইয়েই নহয়, পূৰ্বৰ কেইবাজনো সাংসদ বঞ্চিত হ'ব টিকটৰ পৰা। এই প্ৰাৰ্থী তালিকাত নাম নাথাকিব বুলি জানিয়েই নিজেই হাত দাঙিলে নেকি সাংসদ ৰাজেন গোহাঁয়ে।